শোভাযাত্ৰাটোৰ মাজেদি আমি ডিগবৈবাসী ৰাইজক জনাব বিচাৰিছোঁ মূল কথাটো হ'ল ডিগবৈ ৰিফাইনেৰী কেপাচিটি বৃদ্ধি কৰা 1 নম্বৰ দাবী আৰু লগতে ডিগবৈ অঞ্চলৰ যি খোৱাপানী ব্যৱস্থা তাক ভাল ধৰণে ব্যৱস্থা কৰা আৰু লগতে আমাৰ ডিগবৈ অঞ্চলৰ যি স্কুল কলেজ ছাত্ৰ ছাত্ৰীসকলক সুস্থভাৱে আমাৰ শিক্ষা ব্যৱস্থা ভাল ধৰণে দিয়া আমি দাবী জনাইছোঁ লগতে অহা 12 ফেব্ৰুৱাৰী তাৰিখে যি আমাৰ অল ইণ্ডিয়া বেচিছত বন্ধ ঘোষণা কৰিছে আমি ডিগবৈ অঞ্চলৰ সমূহ শ্ৰমিক ৰাজপথলৈ ওলাই আহিছোঁ অহা 12 ফেব্ৰুৱাৰী তাৰিখৰ ধৰ্মঘটত আমি ডিগবৈবাসী ৰাইজকো লগত লৈ কেনেকৈ আমি সফল কৰিব পৰা যায় এই বৰ্তমান কেন্দ্ৰীয় চৰকাৰক কেনেকৈ আমি শিক্ষা দিব পৰা যায় যে অহা দিনত শ্ৰমিক নহ'লে কেনেকৈ এটা ইণ্ডাষ্ট্ৰী নচলিব শ্ৰমিকৰ ওপৰত যি অন্যায় অত্যাচাৰ চলি পুঁজিপতিৰ হাতত এখনকৈ আইন হাতত গতাই দিছে তাৰ পৰিপ্ৰেক্ষিতত আমি ডিগবৈ সমূহ শ্ৰমিকবৃন্দ ৰাজপথলৈ ওলাই আহিছোঁ যাতে আমাৰ যি আইন আছিলে যি 4টা কোডলৈ ৰূপান্তৰ কৰি দিলে এই 4টা কোড যদি তেওঁলোকে নামানে বা আমি যদি আমি কোনো পৰ্যায়ে আমি নামানো এই 4টা কোড আৰু চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ অতি সোনকালে এই 4টা কোড তেওঁলোকে উঠাই ল'ব লাগিব যদি উঠাই নলয় তেতিয়াহ'লে ডিগবৈৰ লগতে গোটেই ভাৰতবৰ্ষৰ 70 কোটি শ্ৰমিকৰ লগত আমি ডিগবৈ ৰিফাইনেৰী সকলো শ্ৰমিক একত্ৰিত হৈ আমি ৰাজপথত অহৰহ আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু এই কেন্দ্ৰীয় চৰকাৰক আমি শিক্ষা দিবৰ কাৰণে আমি ৰাজপথলৈ এতিয়া ওলাই আহিছোঁ ধন্যবাদ আমাৰ শ্ৰমিকৰ ওপৰত যিখন কোড লাগু কৰিছে যিখন শ্ৰমিকৰ আমাৰ 29খন আইন আছিলে 29খন আইনৰ পৰা কেন্দ্ৰীয় চৰকাৰে আজি সংশোধন কৰি অকল 4টা কোডত বিভক্ত কৰি আমাৰ শ্ৰমিকৰ ওপৰত মাধমা মাৰিব বিচাৰিছে গতিকে তাৰ প্ৰতিকত আজি আমাৰ ডিগবৈ ৰিফাইনেৰী সমূহ কণ্ট্ৰেকচন লেবাৰ ইউনিয়নে আমাৰ ইউনিয়ন 4খন ইউনিয়নে একজোট হৈ আজি এটা বাইক ৰেলী উলিওৱা হৈছে আমি এই বাইক ৰেলীৰ যোগেদি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ অতি শীঘ্ৰে যদি এই 4টা বাতিল নকৰে ইয়াতকৈ আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম গতিকে আপোনালোকক জনাই ৰাখিছোঁ যে আমাৰ ডিগবৈ ৰিফাইনেৰী শ্ৰমিকে একত্ৰিত হৈছোঁ আজি আমাৰ ডিগবৈ ৰিফাইনেৰীত বহুত চলি আছে বহুত বছৰ চলি আছে গতিকে আমি ডিগবৈ ৰিফাইনেৰী কেপাচিটি বঢ়াবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ আৰু যদি তেখেতে কেপাচিটি নবঢ়ায় আমি ইয়াৰ ডিগবৈ ৰিফাইনেৰীৰ সমূহ শ্ৰমিকবৃন্দই ইয়াতকৈ তীব্ৰ আন্দোলন কৰি দিম ধন্যবাদ Any Times 24/7 Your news, your voice.